মই এটা কথা বুজি নাপাওঁ, ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট খেল হ'লে ভাৰতৰ মানুহে কিয় তেওঁলোকৰ মানদণ্ড হ্ৰাস কৰে, মানুহে কিয় ঘৃণা উলিয়াবলৈ আৰম্ভ কৰে, প্ৰত্যেকবাৰে এই দেশৰ মুছলিমসকলে দেশভক্তিৰ প্ৰমাণ দিয়াৰ কিয় প্ৰয়োজন হয়। আজি মই আপোনালোকৰ ওচৰত কিছুমান তথ্য উপস্থাপন কৰিব বিচাৰোঁ। পাকিস্তানী খেলুৱৈ অনুৰাগ ঠাকুৰৰ সৈতে এই ছবিখন চাওক। কল্পনা কৰক যদি ৰাহুল গান্ধী অনুৰাগ ঠাকুৰৰ সলনি ইয়াত বহি থাকিলেহেঁতেন, আপুনি অনুমান কৰক কি হ'লহেঁতেন, কেনেকুৱা প্ৰচাৰ কৰিলেহেঁতেন বিজেপিৰ প্ৰচাৰ তন্ত্ৰই। গদি মিডিয়াই এই বিষয়ে ডিবেট কৰিলেহেঁতেন। অনুৰাগ ঠাকুৰ যি দিল্লীৰ ৰাজপথত দেশ কি গাদ্দাৰকো গলি মাৰো উচতনিমূলক শ্লোগান দিয়ে আৰু তাৰ পিছত জামিয়াত শ্বুটিং আৰম্ভ হয়, কোনেও তেওঁক প্ৰশ্ন নকৰে। আজি কাক প্ৰশ্ন কৰা হৈছে? জাভেদ আখতাৰক। মই আপোনালোকক ক'ব বিচাৰোঁ যে এই সময়ত সমগ্ৰ দেশ একত্ৰিত হোৱা উচিত, কিয়নো ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এক সুন্দৰ বিজয় অৰ্জন কৰিছে। ইয়াত কিছুমান লোকে কাজিয়া কৰিব নামিছে, কিছুমান মানুহে এনেকুৱা ঘৃণা উলিয়াই আছে, তেওঁলোকে সমগ্ৰ ভাৰতক লাজ দি আছে। আৰু মই আপোনাক এইটো কিয় কৈছোঁ? প্ৰথমতে মই আপোনাক কওঁ যে ভাৰত জয়ী হোৱাৰ লগে লগে জাভেদ আখতাৰে টুইট কৰিছিল। আপোনাৰ স্ক্ৰীণত জাভেদ আখতাৰৰ টুইট। তেওঁ কয়, বিৰাট কোহলি জিন্দাবাদ, উই অল আৰ ছ' প্ৰাউড অফ ইউ। ইয়াত তেওঁ কয় যে বিৰাট কোহলি দীৰ্ঘজীৱী হওক, আমি সকলোৱে আপোনাক লৈ গৌৰৱান্বিত। কিন্তু জাভেদ চাহাবে এই কথা কোৱাৰ লগে লগে মোদী কি পৰিবাৰ নাম লিখা সকলো টুইটাৰ হেণ্ডেলে জাভেদ আখতাৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে তেওঁৰ ধৰ্মক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। আৰু এজন ব্যক্তি যাৰ বিৰুদ্ধে মুছলমানসকলৰ উগ্ৰপন্থী অংশও আছিল। গতিকে এজন ব্যক্তিয়ে জাভেদ আখতাৰৰ বিষয়ে কি কৈছে আৰু জাভেদ চাহাবে কি উত্তৰ দিয়ে, মই আপোনালোকক ক'ব বিচাৰোঁ। এজন ব্যক্তিয়ে কয়, আজি সূৰ্যক কোনফালৰ পৰা উঠিছিল? আপুনি নিশ্চয় ভিতৰৰ পৰা দুখ অনুভৱ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত জাভেদ চাহাবে লিখিছে, পুত্ৰ, যেতিয়া আপোনাৰ পূৰ্বপুৰুষসকলে ব্ৰিটিছসকলৰ জোতা চেলেকি আছিল, তেতিয়া মই মোৰ স্বাধীনতাৰ বাবে কলা পানীত আছিলোঁ। দেশপ্ৰেমৰ তেজ মোৰ হীৰাত চলে আৰু ব্ৰিটিছসকলৰ তেজ আপোনাৰ ক্ষেত্ৰত চলে। এই পাৰ্থক্যটো নাপাহৰিব। ইয়াত এক শক্তিশালী সঁহাৰি দিছে জাভেদ আখতাৰ চাহাবে, আৰু সত্যটো সম্পূৰ্ণ শুদ্ধ। কাৰণ যেতিয়া দেশৰ প্ৰতিজন ব্যক্তিয়ে স্বাধীনতাৰ বাবে যুঁজ দি আছিল, কিছুমান লোকে ভাৰত্যাগ আন্দোলনৰ বিৰোধিতা কৰিছিল। যেতিয়া দেশখন স্বাধীনতাৰ সংগ্ৰামত আছিল, বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্বপুৰুষসকলে বাংগাল আৰু হিন্দুত জিন্নাৰ সৈতে চৰকাৰ গঠন কৰি আছিল। যেতিয়া দেশখন আন্দোলন কৰি আছিল, সাভাৰকাৰে ব্ৰিটিছসকললৈ ক্ষমা বিচাৰি এক ডজন পত্ৰ লিখিছিল। যেতিয়া দেশখন আন্দোলনত আছিল, সাভাৰকাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিৰুদ্ধে ব্ৰিটিছৰ সপক্ষে পত্ৰ লিখি আছিল। গতিকে এটা উপযুক্ত উত্তৰ দিয়া হৈছে। আৰু জাভেদ চাহাবৰ পূৰ্বপুৰুষসকলৰ বিষয়ে বুৰঞ্জীবিদ ৰাণা ছাফিয়ে এই বিষয়ে সুন্দৰভাৱে তথ্য প্ৰদান কৰিছে। মই বিচাৰোঁ যে আপুনি এই বিষয়ে বিবেচনা কৰক, কিয়নো যিটো কথা জাভেদ আখতাৰে কৈছে সেইটো বুজি পোৱাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰাণা ছাফিয়ে ফাজেলে হক খাইৰাবাদী নামৰ আথেৰ চাহাবৰ পূৰ্বপুৰুষৰ কথা উল্লেখ কৰিছে। তাই ইয়াত লিখিছে যে ফাজেলে হক খাইৰাবাদী জাভেদ আখতাৰৰ চাহাবৰ পূৰ্বপুৰুষ আছিল আৰু তেওঁ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত আছিল। ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে নিৰন্তৰ প্ৰতিবাদ কৰিছিল। তেওঁক আন্দামানৰ কালাপানীত শাস্তি দিয়া হৈছিল আৰু 1861 চনৰ 19 আগষ্টত প্ৰাণ হেৰুৱাইছিল। এইসকল জাভেদ চাহাবৰ পূৰ্বপুৰুষ। আৰু আজি কিছুমান ঘৃণিত চিন্তুৱে তেওঁলোকক প্ৰশ্ন কৰিছে। মই কোৱাৰ দৰে তেওঁলোকৰ আদৰ্শগত পূৰ্বপুৰুষসকল ব্ৰিটিছসকলৰ প্ৰতি অজ্ঞাবহ আছিল। আৰু আজি তেওঁলোকে প্ৰতিজন দেশপ্ৰেমী ভাৰতীয়ক প্ৰশ্ন কৰে, কিয়? কাৰণ তেওঁলোকৰ ধৰ্ম হৈছে ইছলাম। মই উল্লেখ কৰিব বিচাৰোঁ যে তেওঁলোকৰ আদৰ্শৰ সৈতে জড়িত সকলে 52 বছৰ ধৰি নাগপুৰৰ RSSৰ মুখ্য কাৰ্যালয়ত তিৰংগা উত্তোলন কৰা নাছিল। আৰু কাহিনীটো ইয়াতে শেষ নহয়। যেতিয়া সহস্ৰবাদ আৰম্ভ হৈছিল, মেবি 2002 চনত 3জন লোকে নাগপুৰত RSSৰ মুখ্য কাৰ্যালয়ত তিৰংগা উত্তোলন কৰিবলৈ প্ৰৱেশ কৰিছিল। তেতিয়া RSSে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। গতিকে জাভেদ আখতাৰক এনেদৰে প্ৰশ্ন কৰাৰ অধিকাৰ কাৰো নাই। কিন্তু আজি মই আপোনাক আন কিবা সুধিব বিচাৰোঁ। যেতিয়াই ভাৰত জিকে বা যেতিয়াই হাৰে, আমি এনেদৰে ঘৃণা উলিয়াবলৈ আৰম্ভ কৰোঁ, তাৰ কাৰণ কি? ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে শ্বাহিদ আফ্ৰিদিৰ সৈতে এই ছবিখনত দেখা পোৱা অনুৰাগ ঠাকুৰ। মই ছবি ভুল বুলি নকওঁ বা কিয় বহি আছে বুলিও নকওঁ, কাৰণ আপুনি এজন ভাৰতীয় হিচাপে গৈছে। শ্বাহিদ আফ্ৰিদি এজন মহান খেলুৱৈ আছিল, তেওঁৰ সৈতে বহিবলৈ কোনো সমস্যা নাই। যদি মই তেওঁক ডুবাই ষ্টেডিয়ামত লগ পাওঁ, ময়ো তেওঁৰ সৈতে বহিম। ইয়াত মোৰ কোনো সমস্যা নাই। মই এই দ্বৈত মানদণ্ডৰ ওপৰত আপত্তি জনাইছোঁ, কিয়নো যদি ৰাহুল গান্ধীয়ে তেওঁৰ সৈতে এনেদৰে বহিলেহেঁতেন, মই আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে আজি সন্ধিয়া প্ৰাইম টাইমত গদি মিডিয়াই এই সন্দৰ্ভত বহুতো অনুষ্ঠান সম্প্ৰচাৰ কৰিলেহেঁতেন, ৰাহুল গান্ধীৰ দেশপ্ৰেমৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি। কিন্তু আজি কোনেও অনুৰাগ ঠাকুৰক প্ৰশ্ন নকৰিব। এই ছবিখন চাওক। অমিত শ্বাহৰ পুত্ৰ আৰু BCCIৰ জ্যেষ্ঠ বিষয়া জয় শ্বাহ শোয়েব আখতাৰৰ সৈতে বহি আছে, আৰু কংগ্ৰেছ নেতা ৰাজীৱ শুক্লাও উপস্থিত আছে। ৰবি শাস্ত্ৰীও ইয়াত আছে।
কল্পনা কৰক যদি ৰাহুল গান্ধী ৰাজীৱ শুক্লাৰ সলনি ইয়াত থাকিলেহেঁতেন, ভাবক কেনেকুৱা হুলস্থুল হ'লহেঁতেন। মই এই দ্বৈত মানদণ্ডৰ ওপৰত আপত্তি জনাইছোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে দেশখন জিকিছে, এনেধৰণৰ ঘৃণা নকৰিব। আপোনাৰ মনত আছেনে আমি পাকিস্তানৰ বিৰুদ্ধে পৰাজিত হৈছিলোঁ? সেই সময়ত বিজেপিৰ প্ৰচাৰ যন্ত্ৰই মহম্মদ শ্বামীৰ ওপৰত বিষাক্ত বিষ বিয়পাইছিল। তেতিয়া বিৰাট কোহলীয়ে মহম্মদ শ্বামীৰ সমৰ্থনত আহিছিল আৰু সেই সময়ত হায়দৰাবাদত বাস কৰা এজন ব্যক্তিয়ে তেওঁৰ সৰু ছোৱালীজনীক ধৰ্ষণৰ ভাবুকি দিছিল। মই পাহৰি যোৱা নাই যে বিজেপিৰ প্ৰচাৰ যন্ত্ৰই বহুতো গুণ্ডাই কৈছিল যে ভাবুকি দিয়া ব্যক্তিজন পাকিস্তানৰ, কিন্তু তাৰপিছত কাপুৰুষজনক হায়দৰাবাদৰ পৰা বিচাৰি উলিয়াইছিল। তেওঁ সম্ভৱতঃ এজন IT পেচাদাৰী আছিল। সেয়েহে মই কৈছিলোঁ যে ভাৰত আৰু পাকিস্তানৰ মাজত এখন খেল হয়, কিন্তু যোৱা 11 বছৰত আমি বাৰে বাৰে প্ৰমাণ কৰি আছোঁ যে আমি কেনেদৰে ৰাজনৈতিকভাৱে বিভক্ত হওঁ, আমি কেনেদৰে ঘৃণা উলিয়াবলৈ আৰম্ভ কৰোঁ। আমি আমাৰ বৌদ্ধিক স্তৰ নিৰন্তৰভাৱে হ্ৰাস কৰি আছোঁ আৰু এই বেমাৰ দুয়োফালে আছে। এইটো ভাৰতৰ লগতে পাকিস্তানতো বিদ্যমান। পাকিস্তানৰ পৰা ওলাই অহা এই ছবিবোৰ দেখি হাঁহি উঠে, আকৌ দুখো লাগে। কিন্তু মই পাকিস্তানৰ বিষয়ে কোৱাৰ আগতে মই আপোনাক IT বাবাৰ এটা ভাইৰেল ক্লিপ দেখুৱাব বিচাৰোঁ, যাক কুম্ভ মেলাৰ সময়ত সংবাদ মাধ্যমৰ দ্বাৰা উন্নীত কৰা হৈছিল। কিয়নো এই মুহূৰ্তত সংবাদ মাধ্যমত ইয়াক ব্যাপকভাৱে আলোচনা কৰা হৈছে। তেওঁ আত্মবিশ্বাসেৰে ভৱিষ্যতবাণী কৰিছিল যে ভাৰতে এই খেলখনত হাৰিব, কাৰণ মই কৈছোঁ আপুনি আনকি মনত ৰাখিব পাৰে যে তেওঁ আগতেও কেইবাটাও ভৱিষ্যতবাণী কৰিছিল। তেওঁ আনকি কৈছিল যে ভাৰতে জিকা বা পৰাজিত হোৱা বিশ্বকাপ মোৰ বাবে হৈছিল, কাৰণ মই এনে উপাসনা কৰি আছিলোঁ। তেওঁৰ ক্লিপটোত ভাইৰেল হৈ আছে। মই বুজি নোপোৱা আটাইতকৈ ডাঙৰ কথাটো হ'ল সংবাদ মাধ্যমবোৰে এনে প্ৰবঞ্চক লোকসকলক কিয় অগ্ৰাধিকাৰ দিয়ে। মই এই ব্যক্তিজনক প্ৰথমবাৰৰ বাবে মই মোৰ প্লেটফৰ্মত স্থান দিছোঁ কেৱল তেওঁক এক্সপ'জ কৰিবলৈ, আৰু আপুনি এনে হাস্যকৰ লোকৰ পৰা আঁতৰি থাকিব লাগে বুলি পৰামৰ্শ দিবলৈ। খেলখনৰ আগতে এই ব্যক্তিজনে কি কৈছিল শুনিব আৰু অপেক্ষা কৰক, মই পাকিস্তানত কি ঘটিছে সেয়াও আলোচনা কৰিম। पहले से बोल रहा हूँ हाँ। इस बार इंडिया नहीं जीतेगी। चाहे तुम अब उनको विराट कोहली को सबको बोल दो कि अपने जेडी का जोर लगा के अब जीत के दिखा दो, तुम अब जाओ। मैंने मना कर दिया नहीं जीतेगी तो नहीं जीतेगी। अब भगवान बड़े हो गए, तुम बड़े हो, अब देखा जाएगा। মই কোৱাৰ দৰে ভুৱা গুৰুৰ পৰা আঁতৰি থাকক, এনে প্ৰবঞ্চক লোকৰ পৰা আঁতৰি থাকিব আৰু খেলখন খেল হিচাপে লওক। আপোনাৰ ভিতৰত ঘৃণা নুপুহিব। ভাৰত পাকিস্তানৰ খেল সন্দৰ্ভত ভাৰতত কি ঘটে আপুনি সকলোৱে জানে। এতিয়া মই আপোনাক পাকিস্তানৰ দুটা মুখ দেখুৱাব বিচাৰোঁ। প্ৰথমতে পাকিস্তানে বুজি পাইছিল যে ই ভাৰতৰ হাতত পৰাজিত হ'ব। বিৰাট কোহলি যি পাকিস্তানত অতি জনপ্ৰিয়, যেতিয়া তেওঁ এটা শতক অৰ্জন কৰে, কেৱল ইছলামাবাদৰ লোকসকলে তেওঁক কেনেদৰে উদযাপন কৰে চাওক। মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, যদি কোনোবাই দিল্লীত এনেদৰে পাকিস্তানৰ উজ্জ্বল ইনিংছত উদযাপন কৰে তেন্তে কি হ'ব? মই ভাবোঁ তেওঁলোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ অভিযোগ দাখিল কৰিব। আপুনি কি ভাবে? যি কি নহওক, ইছলামাবাদত বিৰাট কোহলিলৈ চাওক। আমাৰ কোহলি মানুহে তেওঁৰ বাবে কেনেকৈ উদযাপন কৰি আছিল চাওক। পাকিস্তানৰ পৰা ওলাই অহা এইখন প্ৰথম ছবি, আৰু কিছুমান ছবি আছে। মই বিচাৰোঁ আপুনি ভিডিঅ'টো চাওক। আপুনি কল্পনা কৰিব পাৰিবনে যে ভাৰতৰ ভিতৰত এনেকুৱা এটা দৃশ্য ঘটিলেহেঁতেন যদি কোনোবাই ভাৰতৰ ভিতৰত পাকিস্তানক প্ৰশংসা কৰে, তেওঁলোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ অভিযোগ আৰোপ কৰা হ'ব। কিন্তু এইটো নহয় যে পাকিস্তানৰ পৰা একে ধৰণৰ ছবি ওলাইছে। এতিয়া মই আপোনাক দুখন ছবি দেখুৱাব বিচাৰোঁ যিবোৰ সম্পূৰ্ণৰূপে লজ্জাজনক। প্ৰথমটো যথেষ্ট হাস্যকৰ। ইয়াত ডুবাইত খেলখন কেনেদৰে অনুষ্ঠিত হৈছিল সেই বিষয়ে পাকিস্তানী চেনেল এটাত আলোচনা চলি আছে, কিয়নো ভাৰতীয় দলটোৰ বিমানখনত 22 জন পুৰোহিত আছিল আৰু সেই লোকসকলে পাকিস্তানৰ বিৰুদ্ধে কলা যাদু কৰি আছিল। 2011 চনত ভাৰতেও কলা পিটছত খেলিছিল, তাতো কলা যাদু কৰা হৈছিল। মানসিক পৰাজয়ে মানুহক ইমান পৰিমাণে দেউলীয়া কৰি তুলিছে। উদাহৰণটো আপোনাৰ সন্মুখত আছে। খেলখন খেল হিচাপে লওক। ইছলামাবাদৰ পৰা ওলাই অহা ছবিখন ইমান ধুনীয়া, ইমান মনোৰম, আৰু চেনেলটোৰ ভিতৰত কি হৈ আছে চাওক। कि इंडिया ने अपने 22 पंडित दुबई स्टेडियम में उतार दिए मुख्य जगहों पर। अच्छा, क्योंकि हर प्लेयर पर 2-2 पंडित होंगे और वो इतने जादू टोने कर रहे हैं कि पाकिस्तानी प्लेयर डिस्ट्रैक्ट हो रहे हैं। और वो यही वजह थी कि इंडिया पाकिस्तान नहीं आना चाहता था, क्योंकि उनको पता था कि इंडिया जब पाकिस्तान आएगा तो उनके पंडित उनके साथ नहीं आ सकेंगे, और पाकिस्तान ऐसा होने भी नहीं देंगे, क्योंकि बहुत से हमारे जो नूरी इल्म वाले हैं वो भी वहां पर होंगे, तो इसलिए उनका जादू नहीं चलेगा। अब उनके 22 पंडित इतना जादू कर रहे हैं कि पाकिस्तानी प्लेयर्स को मुश्किल आ रही है खेलने में। यानी इसका मतलब इसका
सोल्यूशन तो दुआएं ज़ाहिर है हम भी कर रहे हैं, लेकिन ज्यादा से ज्यादा दुआएं करें। जी यार, लेकिन ये चीज भी तो देखे ना कि हमेशा से हमने देखा है कि हमारा स्टार्ट अच्छा होता है, अचानक गेम में कोई ना कोई ऐसी एंट्री होती है। यही वजह थी। अब 2 बंदे मतलब एक काम के ऊपर लगे हुए, 22 पंडित, आप इससे इमेजिन कर लें कि कितने बौखलाए हुए होते हैं या जब भी टूर्नामेंट में। सो गुड आउट ऑफ नोवेयर, पता नहीं क्या है। 2011 में भी ऐसे हमने देखा था कि काली पिच पर जो प्रैक्टिस की जा रही थी मोहाली में, जब পাকিস্তানী নিউজ চেনেলসমূহত হোৱা এই আৱৰ্জনা সংলাপৰ দুখ গদি মিডিয়াক দিব পাৰিনে? মই আপোনাক এইটো কিয় কৈছোঁ, মনত ৰাখিব কেইবছৰমান আগতে বিশ্বকাপৰ ফাইনেল হৈছিল। সেই সময়ত ABP নিউজত বহুতো সাধু আৰু ঋষিক দেখা পাইছিল। এটা সম্পূৰ্ণ কাৰ্যসূচী আছিল। এংকৰটো কেশৰ ৰঙৰ বহুতো সাধুৰ দ্বাৰা আগুৰি আছিল। কাৰ্যসূচীটো ক্ৰিকেটৰ বিষয়ে আছিল বুলি ধাৰণা কৰা হৈছিল আৰু এই গেৰুৱা পোছাক পিন্ধা সাধুসকলে কৈছিল যে আমি আমাৰ ফালে ৰীতি নীতি পালন কৰি আছোঁ, ভাৰত জিকিব, ভাৰত জিকিব, এনেধৰণৰ কাৰ্যসূচী হৈ আছিল। ABP নিউজে ক্ৰিকেটক এটা কৌতুকলৈ পৰিৱৰ্তন কৰিছিল। এই আৱৰ্জনাটো তাত ঘটি আছিল। ইয়াৰ এটা উদাহৰণ চাওক। चलिए, तो आगाज बहुत शानदार है और उम्मीद करते हैं किसी शंखनाद की तरह टीम इंडिया की भी जीत हो, लेकिन सितारे बड़े महत्वपूर्ण होते हैं। टीम इंडिया के सितारे अभी क्या कह रहे हैं सेमीफाइनल को लेकर? हाँ, देखिए 10 तारीख को 6:30 बजे एडिलेड में ऑस्ट्रेलिया में खेला जाएगा। इसमें कुंडली मेष लग्न की बनती है। कुंडली में গতিকে মই ক'লোঁ পাকিস্তানী নিউজ চেনেলসমূহত সম্প্ৰচাৰিত হোৱা আৱৰ্জনাবোৰ গদি মিডিয়াৰ ওপৰত দোষাৰোপ কৰিব পৰাটো সম্ভৱ নহয় নেকি? কাৰণ এনেধৰণৰ বহুতো কাৰ্যসূচী গদি মিডিয়াত চলি আছে আৰু এয়া স্বাভাৱিক যে পাকিস্তানৰ মানুহে এই হাস্যকৰ আৱৰ্জনাবোৰ দেখে, চায়, ঠিক যেনেদৰে আমাৰ দেশৰ মানুহে গদি মিডিয়াৰ ঘৃণা চায়। মই আপোনাক নিৰন্তৰ আবেদন কৰি আছোঁ, ইয়াক নাচাব, কিন্তু আপুনি চাব, ঠিক আছে? আপুনি বিচৰা ধৰণে কৰক। মই কি ক'ব পাৰোঁ? দ্বিতীয় উদাহৰণটো চাওক। বাবৰ আজমে বাউণ্ডাৰীত ফিল্ডিং কৰি আছে। পাকিস্তানী খেলুৱৈসকলে বাউণ্ডাৰীত ফিল্ডিং কৰি আছে আৰু চাওক কেনেকৈ জনতাই তেওঁলোকক তাচ্ছিল্য কৰিছে। এইটো এটা খেল আৰু বাবৰ আজম আপোনাৰ খেলুৱৈ, কিন্তু তেওঁক কেনেদৰে অপমান কৰা হৈছে চাওক। वीडियो में अपलोड कर रहे हैं और भी रिपोर्ट करें वीडियो আপোনাৰ মনত থাকিব লাগে যে ইনজামুল হকক একেধৰণে লক্ষ্য কৰা হৈছিল। তেওঁক বাৰে বাৰে আলু 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 বুলি কোৱা হৈছিল। ফলস্বৰূপে ইনজামুল হকৰ ইমানেই খং উঠিছিল যে তেওঁলোকৰ মুখামুখি হ'বলৈ ভিৰৰ মাজত জঁপিয়াই পৰিছিল। এই সকলোবোৰ ঘটি আছিল আৰু এতিয়া বাবৰ আজমক প্ৰৰোচিত কৰা হৈছিল আৰু লক্ষ্য কৰা হৈছিল। মই কেৱল ক'ব বিচাৰোঁ, খেলখন খেল হিচাপে লওক। ইয়াত ঘৃণা, ৰাজনীতি বা ধৰ্ম অন্তৰ্ভুক্ত নকৰিব। খেল এটা খেল। ইয়াত মোদী বা কোনো পাকিস্তানী নেতা জড়িত নাই। আমাৰ খেলুৱৈসকলে তেওঁলোকৰ সকলো হৃদয়েৰে খেলে। তেওঁলোকৰ মাজত হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ সকলো আছে। তেওঁলোক সকলোৱে একেলগে খেলে, কিয়নো মহম্মদ সিৰাজ, আৰ্শদীপ সিং, বিৰাট কোহলি একেলগে টিম ইণ্ডিয়া তৈয়াৰ কৰে। আৰু এয়া হৈছে ভাৰত। আপুনি সকলোৱে এইটো কিয় পাহৰি যায়? আপুনি এনেদৰে ঘৃণাত নিজকে কিয় নিমজ্জিত কৰে? আৰু আপুনি কাক গালি দিয়ে? জাভেদ আখতাৰ চাহাবক, সেইজন যাৰ বৌদ্ধিক স্তৰ আপুনি আনকি উন্নীত হ'ব নোৱাৰে। সেই ব্যক্তিজন যাৰ লিখনি আমাৰ শৈশৱৰ এক অবিচ্ছেদ্য অংগ। কিয়নো মই আপোনাক ক'ব বিচাৰোঁ যে জাভেদ আখতাৰৰ দ্বাৰা লিখা দিৱাৰ হওক বা শক্তি হওক, ই মোৰ শৈশৱৰ ৰোমাঞ্চকৰ এটা অংশ আৰু এইটো আপোনালোকক আৰু আমাৰ বহুতৰ শৈশৱৰ ৰোমাঞ্চকৰ এটা অংশ। এয়াই এই মানুহজনৰ সৌন্দৰ্য আৰু তেওঁৰ লিখনি। কিন্তু আজি তেওঁক উৎপীড়ন কৰা হৈছে। আপোনালোকৰ বহুতে ক'ব পাৰে যে জাভেদ আখতাৰে এই সকলোবোৰৰ প্ৰতি সঁহাৰি দিয়াৰ কি প্ৰয়োজন আছিল? কিন্তু আপুনি বুজিব লাগিব যে কেতিয়া ভিৰটোৱে আপোনাক অনলাইন আক্ৰমণ কৰে আৰু এনে কৰি থাকে, কাৰণ আপুনি সামাজিক মাধ্যমত কিছুমান মুখ দেখিব, বিশেষকৈ
মুছলমান সাংবাদিকসকল, মুছলমান মহিলা বা সেই হিন্দু ছোৱালী যিয়ে মুছলমানসকলক বিয়া কৰাইছে, উদাহৰণস্বৰূপে স্বৰা ভাস্কৰলৈ চাওক, তেওঁলোকে যিকোনো মন্তব্যৰ অধীনত আপুনি অসংখ্য মন্তব্য দেখিব, বিষ কেনেদৰে উলিওৱা হয়, তেওঁলোকক কেনেদৰে আক্ৰমণ কৰা হয়। মই এই লোকসকলৰ বহুতৰ সৈতে একমত নহয়, তেওঁলোকৰ সাংবাদিকতা বা তেওঁলোকৰ চিন্তাধাৰাৰ সৈতে নহয়, কিন্তু এই দেশৰ সৌন্দৰ্য হ'ল যে প্ৰতিজন ব্যক্তিৰ তেওঁলোকৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ আছে। আৰু জাবেদে সকলো ধৰণৰ উগ্ৰবাদৰ বিৰোধিতা কৰিছে, বিশেষকৈ মুছলমান ধৰ্মৰ উগ্ৰবাদ। তেওঁ নিৰন্তৰভাৱে ইয়াৰ মুকলিকৈ বিৰোধিতা কৰি আহিছে আৰু সেইকাৰণে মুছলমানসকলৰ মাজত উগ্ৰপন্থী শাখাটো তেওঁৰ বিৰুদ্ধে আছিল। আৰু এই ব্যক্তিজনে আজি তেওঁৰ দেশপ্ৰেম প্ৰমাণ কৰিব লাগিব। আপোনাক লজ্জিত হোৱা উচিত, আপোনালোকৰ যিসকলে জাবেদ চাহাবক আক্ৰমণ কৰে। আজি জাবেদে যিকোনো ধৰণৰ সঁহাৰি জনাইছিল, ই অতি ভাল আছিল, এক উজ্জ্বল সঁহাৰি। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।